অমিত শ্বাহে অসমৰ বানপানী চাবলৈ অহা নাই। বানপানীৰ কাৰণে মুক্ত কৰিব নোৱাৰিলে। কিন্তু তেওঁ যেতিয়াই যিবিলাক মানুহ অসমৰ পঞ্চায়তত জিকিলে তেওঁলোকক লৈ বৰভোজ খাবলৈ আহিছে আজি। অমিত শ্বাহে পানীৰ মাজত নামি একদম হাতজোৰ কৰি নহ'লেতো আঁঠু কাঢ়ি আঁঠু কাঢ়ি আচলতে অসমৰ মানুহক ক'ব লাগিছিলে যে মই বিফল হ'লোঁ, আমাৰ বিজেপি চৰকাৰ বিফল হ'ল, কেন্দ্ৰটো বিফল হ'ল, ৰাজ্যটো বিফল হ'ল, কাৰণ আমি আপোনালোকক কৈছিলোঁ বানমুক্ত অসম কৰিম, কিন্তু আপোনালোকক মই ইয়ালৈ আহোঁতে আজিৰ দিনতো বানপানীত মই ডুবিবলগীয়া হ'ল। গতিকে বানপানীত নামি মই অসমৰ মানুহক ক্ষমা খুজিছোঁ বুলি আচলতে অমিত শ্বাহে ক'ব লাগিছিল। কালি তেওঁ নিজে গুৱাহাটীত আহি বুজি পালে তেওঁ গাড়ীখনে চলাব নোৱাৰিলে। তেওঁ হেলিকপ্টাৰ নে অন্য কোনোবা ৰাস্তাইদি পলাই গৈ ঘূৰি গৈ তেওঁ বিজেপি অফিচলৈ যাবলগীয়া পৰিস্থিতি হৈছে। এইটোৱে প্ৰমাণ কৰিছে যে বিজেপি চৰকাৰে দিয়া প্ৰতিশ্ৰুতি পূৰণ নহ'ল। আপোনালোকে চাওক যে আজি অমিত শ্বাহে অসমৰ বানপানী চাবলৈ অহা নাই। বানপানীৰ কাৰণে মুক্ত কৰিব নোৱাৰিলে। কিন্তু তেওঁ যেতিয়াই যিবিলাক মানুহ অসমৰ পঞ্চায়তত জিকিলে তেওঁলোকক লৈ বৰভোজ খাবলৈ আহিছে আজি। বৰভোজে খাব, বেলেগ কি কৰিব, হয়নে নহয়? পঞ্চায়তৰ মানুহক লৈ বৰভোজ খাবলৈ আহিছে। অসমৰ কাৰণেতো কৰিব একোৱেই নোৱাৰিলে। বানমুক্ত অসমো নহ'ল, বিদেশীমুক্ত অসমো নহ'ল, হয়নে নহয়? বিদেশীযুক্ত আৰু বানযুক্ত অসমহে হ'ল। গতিকে এই মুহূৰ্তত মই ভাবোঁ যে আজি যদি ৰাস্তালৈ গৈ তেওঁ সেৱা কৰিবলৈ লাজ কৰে, তেতিয়াহ'লে অন্ততঃ আজি পঞ্চায়ত সন্মিলন যে পাতিছে, পঞ্চায়ত সন্মিলনত অসমৰ চব মানুহৰ আগত তেওঁ আঁঠু কাঢ়ি থিয় হৈ সকলোৰে আগত ক'ব লাগে যে অসমত মই বিফল হ'লোঁ, আমাৰ বিজেপি চৰকাৰ বিফল হ'ল, আমি ক্ষমা বিচাৰিছোঁ বুলি অসমৰ ৰাইজক তেওঁলোকে কৰপুতে তেওঁলোকে হাত জোৰ কৰি ক্ষমা খুজিব লাগে বুলি মই ভাবোঁ।